এই আখৰটা পঢ়ি দিম এতিয়া মই পঢ়ি দিম দিয়া নহ'লে তুমি বনা যদি তুমি বনাই লোৱা সমাধি ধামত তেখেতৰ তথা ডাক্তৰ ভূপেন হাজৰিকাদেৱৰ ভাৰত ৰত্ন পোৱা অসমৰ গৌৰৱ এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এয়া সম্বৰ্ধনাৰ যি শৰাই এই শৰাইখন তেখেতক আগবঢ়োৱা হৈছিল ভাৰত ৰত্নৰ সৈতে এখন আগবঢ়ালে এইখন মহাপুৰুষ শ্ৰীমন্তপুৰ ভঙাগড় গুৱাহাটীৰ স্থানত দিয়া হৈছিলে তেখেতক ওপৰলৈ যাব পাৰি ওপৰৰ পৰা গৈ চাব পাৰি ব'লা ওপৰলৈ যাওঁ আহা ওপৰলৈ আহোঁ আহা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থলত আমি আছোঁ এয়া ইন্দিৰা গান্ধীৰ সৈতে তেখেতৰ যি সাক্ষাৎকাৰ হৈছিলে আমাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আপোনালোকে ধুনীয়াকৈ চাব পাৰে তৰুণ গগৈৰ সৈতে তেখেতৰ সাক্ষাৎ হৈছিল তেখেতে হলিউডত ৱাল্ক অফ ফেম পাইছিলে তেখেতৰ বিভিন্ন ধৰণৰ এইবোৰ এৱাৰ্ডসমূহ তেখেতে যে এৱাৰ্ড লাভ কৰিছিলে এৱাৰ্ডসমূহ আপোনালোকক সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব পাৰে ধুনীয়াকৈ এইটো এটা সমাধি ক্ষেত্ৰ তেখেতৰ ডক্টৰ ভূপেন হাজৰিকাৰ আজি সমাধি ক্ষেত্ৰত আমি আপোনালোকক এটিপকাৰ আছাম চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ লগতে আপোনালোকে এনেকুৱা ধৰণৰ ভাল ভাল ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবৰ কাৰণে এটিপকাৰ আছাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই দিব যাতে মই ভিডিঅ'সমূহ দিয়া মাত্ৰকেই আপোনালোকে ভিডিঅ'সমূহ চাবলৈ সক্ষম হয় এইটো হৈছে লিফ্ট আৰু ওপৰলৈ যাবলৈ যদি আমি ইচ্ছা কৰোঁ তেতিয়াহ'লে লিফ্টেৰে যাব পাৰোঁ কিন্তু আমি লিফ্টেৰে পদগজ আগবঢ়াই দিয়া নাই কাৰণ আপোনালোকক আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিভিন্ন ধৰণৰ স্মৃতিসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ সেয়েহে আমি লিফ্টৰ ওপৰেৰে যোৱা নাই অসমীয়া কৃষ্টি সংস্কৃতিৰ যি খুলীয়া গায়ন বায়ন গোষ্ঠীৰ সেয়া এটা দৃশ্য আপোনালোকে অতি সুন্দৰকৈ প্ৰত্যক্ষ কৰিব পাৰে ইয়াতে বুঢ়ালৈত ব্ৰহ্মপুত্ৰক যিহেতু ডাক্তৰ ভূপেন হাজৰিকাদেৱে ভাল পায় গতিকে এয়া তেখেতৰ প্ৰতিচ্ছবি বুঢ়ালৈত ব্ৰহ্মপুত্ৰত তেখেতৰ যি ইচ্ছাৰ কামনা আছিলে সেয়া বুঢ়ালৈত বিশাল বাহু আকুৱালি ল'লে পাহাৰ ভৈয়াম তেখেতৰ এফাকি গান গাই দিবলৈ ইচ্ছা গ'ল সেয়েহে গাই দিলোঁ তেখেতৰ বিভিন্ন ধৰণৰ এৱাৰ্ডসমূহ আপোনালোকে চাব পাৰে অতি সুন্দৰকৈ এইবোৰ হৈছে তেখেতৰ এৱাৰ্ডসমূহ আমি নাজানো ইয়াত ভিডিঅ' কৰা এলাও আছে নে নাই আমি বাহিৰ ওলাই গ'লেহে গম পাম যদি এলাও নাই আমাৰ ভিডিঅ'সমূহ ডিলিট কৰি দিব পাৰে যদি ডিলিট কৰি নিদিয়ে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনালোকক আমি এটিপকা আছাম চেনেলৰ জৰিয়তে ভিডিঅ'সমূহ দেখুৱাবলৈ সক্ষম হ'ম তেখেতৰ বিভিন্ন ধৰণৰ পুৰস্কাৰসমূহ এইবোৰ এৱাৰ্ড এইবোৰ পেপাৰ কাটিং হয় পেপাৰ কাটিংবোৰ ধুনীয়াকৈ সজাই পৰাই থৈ দিয়া হৈছে তেখেতৰ সমাধি ক্ষেত্ৰত আৰু তেখেতৰ যিটো ভূপেন হাজৰিকা ডাক্তৰ ভূপেন হাজৰিকাৰ মিউজিয়াম সেই মিউজিয়ামটো আমি হয়তো আজি কভাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ যদি কভাৰ কৰিব পাৰোঁ গুৱাহাটীৰ কলাক্ষেত্ৰত আছে তেখেতৰ মিউজিয়ামটো সেই মিউজিয়ামত আমি যদি যাব পাৰোঁ তেতিয়াহ'লে আমি তেওঁৰ সেই মিউজিয়ামৰ তেওঁৰ বিভিন্ন ধৰণৰ এৱাৰ্ডসমূহ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইবোৰ আপোনালোকে ভালকৈ পঢ়ি চাব পাৰে ডাক্তৰ ভূপেন হাজৰিকাৰ অসম আমাৰ ৰূপহী শীৰ্ষক দেশাত্মবোধক গীতৰ চিত্ৰায়ন এয়া নৰেন দাসে কৰিছিলে ইলাষ্ট্ৰেশ্যন অফ ডাক্তৰ ভূপেন হাজৰিকাছ পেট্ৰিয়টিক সং টাইটেলছ আছাম আমাৰ ৰূপহী আপোনালোকে এইবোৰ চাব পাৰে এয়া তেখেতৰ টাইটেলটো এইবোৰ অতি সুন্দৰভাৱে সজোৱা হৈ আছে ইয়াতে আজি তেখেত মৰিলে যদিও তেখেত মহাপ্ৰায়ণ ঘটিল যদিও তেখেতৰ কিন্তু তেখেত মহাপ্ৰায়ণ ঘটিলেও তেখেতৰ যি সৃষ্টি ঈশ্বৰ মহিমা তেখেতৰ যি ৰচনাৰাজি তেখেতৰ
অসমৰ জনসাধাৰণৰ কাৰণে যি তেখেতৰ অনবদ্য অৱদান, সেই অৱদান আমি কোনোদিনেই তেখেতক পূৰণ কৰিব নোৱাৰোঁ। অৰ্থাৎ ডক্টৰ হীৰেণ গোহাঁইৰ ভাষাত যদি আমি ক'বলৈ যাওঁ, তেখেতক ডক্টৰ হীৰেণ গোহাঁই কৈছিল, তেখেত হেনো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। গতিকে এই বিভিন্ন ধৰণৰ পৰিস্ফুট হোৱা বিভিন্ন ধৰণৰ প্ৰেক্ষাপট তথা এই ঐতিহাসিক দৃশ্যসমূহৰ পৰাই আমি ধাৱমান কৰিব পাৰোঁ যে তেখেত এগৰাকী সুধাকণ্ঠই নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত, গোটেই বিশ্বত নিজকে প্ৰতিষ্ঠিত কৰি অসমক তেখেতে বিশ্বৰ মানচিত্ৰত অতি গৌৰৱেৰে অসমক চিনাকি দিয়া এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ ডক্টৰ হীৰেণ গোহাঁইৰ ভাষাত ধন্যবাদ। আমি আপোনালোকক আকৌ পৰৱৰ্তী সময়ত আৰু বিভিন্ন ধৰণৰ দৃশ্যপট দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে চাব পাৰে, প্ৰত্যক্ষ কৰিব পাৰে অতি সুন্দৰভাৱে। যাবা কেনে বিচাৰিছে?